Hello students. এতিয়া আমি আইসোমেৰিজমৰ কোৱেশ্চন কৰো তোমাক এনেকুৱা এক্সাম্পল দি দিব এই এক্সাম্পল কেইটাৰ পৰা তোমাক বুজাব দিব মানে সুধি দিব কোনটো আইসোমেৰিজম কি হয় ঠিক আছে ফাৰ্স্ট আমি পঢ়িলো আয়নাইজেশন আইসোমেৰিজমত কি হয় তুমি চাবা শুনা ভালকে বুজিলো এইটো হল কোঅৰ্ডিনেটেড স্পেয়াৰ এই কোঅৰ্ডিনেটেড স্পেয়াৰটোৰ যদি এনেকে এক্সচেঞ্জ হৈ যায় লিগেণ্ড কেইটা এটা ভিতৰৰ যিটো লিগেণ্ড আছে ধৰা এই বিআৰ2 আছে কোঅৰ্ডিনেটেড স্পেয়াৰৰ ভিতৰত এই কোঅৰ্ডিনেটেড স্পেয়াৰৰ ভিতৰত থকা লিগেণ্ডটো যদি বাহিৰলৈ আহি যায় আৰু বাহিৰৰ যদি লিগেণ্ডটো ভিতৰলৈকে এনেকে আহি যায় সালফেটটো ভিতৰলৈকে আহি আছে আৰু বিআৰ2 বাহিৰলৈকে আহি আছে তো এনেকুৱা যদি দেখা পোৱা এক্সাম্পল তেতিয়ালে তাৰ নাম হ'ব আয়নাইজেশন আইসোমেৰিজম ঠিক আছে তো আয়নাইজেশন আইসোমেৰিজমত কি হয় যিটো থাৰ্ড ব্ৰেকেট আছে কোঅৰ্ডিনেটেড স্পেয়াৰ আছে সেই স্পেয়াৰটোৰ পৰা লিগেণ্ড এটা বাহিৰলৈকে নাইবা বাহিৰৰ লিগেণ্ড এটা ভিতৰলৈকে যদি আহি যায় তেতিয়ালে তাক কি বুলি ক'ব আয়নাইজেশন আইসোমেৰিজম নেক্সট আছে হাইড্ৰেটেড আইসোমেৰিজম হাইড্ৰেটেডৰ পৰা আমি এটো গম পাওঁ হাইড্ৰেট মানে কি পানী তো এই পানী ইয়াতে কেইটা আছে 6টা আছে এতিয়া এই কোঅৰ্ডিনেটেড স্পেয়াৰৰ ভিতৰত আছে নেক্সটটো কি হল এই 6টাৰ পৰা এই ক্লোৰিন 3টা আছে এই 3টাৰ পৰা এটা ক্লোৰিন ইয়াতে সোমাল আৰু এই পানী 6টাৰ পৰা এটা পানী ইফালে বাহিৰলৈকে ওলাই আহিল তো টোটাল পানী কিমান 5টা ইয়াতে পানী তাৰ মানে ইয়াতে আয়ন এক্সচেঞ্জ হৈ আছে আৰু ওয়াটাৰ এক্সচেঞ্জ হৈ আছে যদি আয়ন আৰু ওয়াটাৰ একেলগে এক্সচেঞ্জ হয় তেতিয়ালে হাইড্ৰেটেড আইসোমেৰিজম বুলি কয় তো এই তিনিটা হাইড্ৰেটেড আইসোমেৰিজম আৰু এই কালাৰ কেইটা মনত ৰাখিব লাগিব কালাৰৰ পৰা এক্সাম কোৱেশ্চন হ'লে পানী যদি 6টা যদি একেলগে এই কোঅৰ্ডিনেটেড স্পেয়াৰত থাকে তেতিয়ালে তাৰ কালাৰ কি হয় ভায়োলেট কালাৰ হয় যদি পানী 5টা থাকে তেতিয়ালে তাৰ কালাৰ কি হয় পেল গ্ৰীন আৰু যদি পানী 4টা থাকে তেতিয়ালে কি হ'ব তাৰ কালাৰ ডাৰ্ক গ্ৰীন তো পেল বাকি এটা গ্ৰীনে হয় এটা পেল গ্ৰীন পি মানে 5 এনেকা মনত ৰাখিলে হ'ব পৰা 5 বুলি মনত ৰাখিব পৰা পি মানে 5 বুলি তো এতে 5টা পানী থাকিলে কি হ'ব পেল গ্ৰীন আৰু ইফালে ডার্ক হলে ডার্ক গ্রিন এটা ডার্ক গ্রিন তো মনে থাকিব 4 হলে ডার্ক গ্রিন আর 6 থাকলে কিমান হ'ব ভায়োলেট ঠিক আছে তাৰপিছত নেক্সট কথাটো হল কি শুনা এম্বিডেন্টেড নিউক্লিওফাইল কেইটামান আছিল এটো হল NO2 CN একেটা ফেমাস হয় মই এখানে লিখি দিছো আৰু NCS বা SCN এই তিনিটা এম্বিডেন্টেড বুলি কয় এই তিনিটা আমাৰ এনসিআর দিতো আছে এই তিনিটা যদি কিবা এটা কম্পাউন্ডত থাকে তেতিয়ালে এটো লিংকেজ আইসোমেৰিজম শো কৰে প্ৰথমটো কি আছিল আয়নাইজেশন আইসোমেৰিজম তাৰপিছত হাইড্ৰেট আইসোমেৰিজম নেক্সট আছে লিংকেজ আইসোমেৰিজমত কি হয় ইয়াতে SCN আছে না এই সালফাৰে কোবাল্টৰ লগত বন্ড ফৰ্ম কৰি আছে ইয়াতে NCS আছে এই নাইট্ৰজেনে ইয়াৰ লগত বন্ড ফৰ্ম কৰি আছে তেতিয়ালে ইয়াৰ নাম কি হ'ব লিংকেজ আইসোমেৰিজম এই দুটা এক্সাম্পল এই পেয়াৰত উঠে মানে এটা কম্পাউন্ড দিব এন্ড এটা কম্পাউন্ড ইফালে এটা কম্পাউন্ড এন্ড এটো কম্পাউন্ড তাৰপিছত দি দিব কি ই কি আইসোমেৰিজম শো কৰি আছে অপচন দি দিব আয়নাইজেশন আইসোমেৰিজম হাইড্ৰেট আইসোমেৰিজম লিংকেজ আইসোমেৰিজম বা নো আইসোমেৰিজম এনেকৈ লিখি দিব তো এটো কি হ'ব তুমি এটো চাই লবা NO2 CN NCS যেহেতু এক্সামটো লেভেলটো বহুত কম হয় ইমান একদম হাই লেভেলৰ নিটৰ কোৱেশ্চন হ'লে তো মোৰ মতে যদি আহে ইয়াত তেতিয়ালে এই তিনিটা সুধি দিব ইয়াত চাই যদি টান হ'লে তেতিয়ালে তো নিট লেভেলে হৈ যাব তো সেই কাৰণে এই তিনিটা মনত ৰাখি লবা NO2 CN আৰু NCS নাইবা SCN এই এনেকুৱা তিনিটা যদি লিগেণ্ড টাইপ দেখা পোৱা কোনোবা এটা জায়গাত তেতিয়ালে এটো কি হ'ব লিংকেজ আইসোমেৰিজম শো কৰি দিব যেনেকৈ ইয়াতে SCN আছে NCS আছে তো এই দুটা মিলি কি হ'ব লিংকেজ আইসোমেৰিজম শো হ'ব তো আৰু এটা এক্সাম্পল চোৱা ইয়াতে NO2 আছে ইয়াতে কি আছে ONO2 আছে NO2 CN আৰু NCS একেটা মনত ৰাখিবা NO2 CN আৰু NCS এটা থায়োসাইনেট এটা সাইনেট আৰু এটা NO2 নাইট্ৰেট তো এই কেইটা গ্ৰুপ যদি থাকে তেতিয়ালে কি হ'ব লিংকেজ আইসোমেৰিজম হ'ব লিংকেজ আইসোমেৰিজম মই ডেপথত নাযাও কাৰণ কোৱেশ্চন তোমাক ইয়াতে এটা মানে পেয়াৰত দি দিব এটা পেয়াৰ দি তোমাক সুধি দিব লিংকেজ আইসোমেৰিজম হাইড্ৰেট আইসোমেৰিজম কি আইসোমেৰিজম এনেকৈ উঠে কোৱেশ্চনটো তো আমি মানে ইয়াতে ডেপথত যোৱাত চাই কোৱেশ্চন প্ৰেক্টিছত বেছিকৈ ধ্যান দিও তাৰপিছত নেক্সট কোৱেশ্চনটো আছে কি আমি পালো এটো আয়নাইজেশন পালো হাইড্ৰেট আইসোমেৰিজম পালো লিংকেজ আইসোমেৰিজম পালো তাৰপিছত নেক্সট কি আছে এটো হল কোঅৰ্ডিনেশন আইসোমেৰিজম ইয়াত কি হয় এই ক্ৰোমিয়ামটো এইফালে শিফট হ'ব কোবাল্টটো এইফালে গুচি যাব সো ক্ৰোমিয়ামটো এইফালে শিফট হ'ল না এটো এক্সাম্পলত কোবাল্টটো এইফালে শিফট হ'ল তাৰ মানে মেটেলৰ যদি এক্সচেঞ্জ হয় তেতিয়ালে তাৰ নাম হয় কোঅৰ্ডিনেশন আইসোমেৰিজম তো আইসোমেৰিজম আমাৰ তিনিটা আছে অল টোটাল এতিয়া আমি মডেল অফ দা ষ্টৰী যাও
আইসোমারিজম আমাৰ তিনিটা আছে ঠিক আছে তিনিটা আইসোমারিজম আছে প্ৰথমটো আইসোমারিজম আছে আয়নাইজেশন আইসোমারিজম য'ত কোঅৰ্ডিনেটেড স্পেয়াৰৰ ভিতৰত থকা আয়ন কেইটা এক্সচেঞ্জ হৈ থাকিব কোঅৰ্ডিনেটেড স্পেয়াৰত যিকেইটা লিগেণ্ড আছে সেইটো লিগেণ্ড বাহিৰত ওলাব বাহিৰৰ লিগেণ্ডটো ভিতৰত সোমাব তো সেনেকুৱা যদি হয় তেতিয়াহ'লে তাক ক'ব আয়নাইজেশন আইসোমারিজম এনেকুৱা আয়নাইজেশন আইসোমারিজম য'ত পানীটো এক্সচেঞ্জ হৈ থাকে পানীটো ইফালে বাহিৰলৈকে ওলাই আহে ধৰা ইয়াতে 6টা পানী আছে 5টা আছে পানী এটা বাহিৰত আছে ইয়াতে 4টা হ'ল তাৰমানে পানী দুটা বাহিৰত আছে দুটা বাহিৰত তো পানীটো যদি এক্সচেঞ্জ হৈ থাকে তেতিয়াহ'লে তাৰ নাম হ'ব হাইড্ৰেট আইসোমারিজম তাৰ পিছত মনত ৰাখা CN NO2 SCN বা নাইবা NCS এইকেইটা যদি থাকে তেতিয়াহ'লে এইটো কি হ'ব লিংকেজ আইসোমারিজম তো তুমি চাই ল'বা লিংকেজ আইসোমারিজম লিংকেজ আইসোমারিজমত কি হয় লিগ্যান্ড এটাৰ দুটা সাইড আছে শুনা মোৰ দুখন হাত আছে ভালকে চাই লোৱা মোৰ দুখন হাত আছে কানাকিটা দুখন হাত আছে এইখন হাতেদি মই ভাত খাওঁ ৰাইট হেণ্ডেদি বাকি এইখন হাতেদি খাব নোৱাৰো নেকি পাৰো দুখন হাত আছে বাট মই এটা সময়ত এখন হাতেদি ইউজ কৰি থাকো তাক কয় এম্বিডেন্টেড নিউক্লিওফাইল ইয়াৰ মিনিং কৈ আছো মই মানে দুটা ডোনৰ সাইড আছে কিন্তু এটা সময়ত সি এটাৰ লগতহে ডোনেট কৰে মোৰ ইয়াতে দুটা ডোনৰ সাইড আছে এইখনেদিও ডোনেট কৰিব পাৰো এইখনেদিও ডোনেট কৰিব পাৰো কিন্তু এটা সময়ত মই যদি এটা সাইডে দিহে ডোনেট কৰি থাকো তেতিয়াহ'লে মোৰ নাম হ'ব এম্বিডেন্টেড নিউক্লিওফাইল কিন্তু মই যদি দুটা সাইডে দি ডোনেট কৰি দিওঁ তেতিয়া বাইডেন্টেড হৈ যায় ইউনিডেন্টেড বাইডেন্টেড ট্ৰাইডেন্টেড টেট্ৰাডেন্টেড হেক্সাডেন্টেড এইবিলাক আমি পাই থাকো পেন্টাডেন্টেড এইবিলাক আছে গোটেইখিনি কিন্তু ইয়াতে কি হয় এম্বিডেন্টেড নিউক্লিওফাইল মানে তাৰ ডোনৰ সাইড বহুতটা আছে কিন্তু এটা সময়ত সি এটাই হয় মই হাত দুখন আছে কিন্তু এটা সময়ত মই যেতিয়া মই ভাত খাম তেতিয়া মই ৰাইট হেণ্ডেদি খাম তাৰমানে মই এটা সময়ত এটা হেডি ডোনেট কৰিম ডোনৰ সাইড ইয়াতে এই কাৰ্টুন নেটৱৰ্ক নহয় CN মানে কাৰ্টুন নেটৱৰ্ক নহয় সাইনাইড হয় নাইট্ৰজেনে নিজৰ লোন পেয়াৰটো দি দিব মেটেলক নাইবা কাৰ্বনে নিজৰ লোন পেয়াৰটো মেটেলক দি দিব যদি কাৰ্বনে মেটেলক লোন পেয়াৰটো দি দিয়ে তেতিয়া বেলেগ হ'ব নাইট্ৰজেনে যদি লোন পেয়াৰটো দি দিয়ে তেতিয়া বেলেগ হ'ব তো ইয়াৰ দুটা সাইডে দিব পাৰে কাৰ্বনেও দিব পাৰে নাইট্ৰজেনেও দিব পাৰে কিন্তু এটা সময়ত এটাহে দিব হয় নাইট্ৰজেনে দিব যদি নাইট্ৰজেনে ইলেক্ট্ৰন পেয়াৰটো দি দিয়ে তেতিয়াহ'লে কাৰ্বনে নিদিয়ে কাৰ্বনে যদি ইলেক্ট্ৰন পেয়াৰটো দি দিয়ে নাইট্ৰজেনে নিদিয়ে তো সেনেকুৱা লিগ্যান্ড বিলাকক ক'ব আমাৰ এম্বিডেন্টেড লিগ্যান্ড বুলি কয় পাইছা বুজি কিন্তু দুফালৰ পৰা যদি দি দিয়ে লিগ্যান্ড মানে নাইট্ৰজেনো মানে মোৰ ধৰা ইয়াতে এটা নাইট্ৰজেনো আছে কাৰ্বনো আছে কাৰ্বনো দি আছে লিগ্যান্ডটো মানে ডোনেট কৰি আছে আৰু ইফালে নাইট্ৰজেনো ডোনেট কৰি আছে দুটাই দি আছে ডোনেট কৰি তেতিয়াহ'লে বাইডেন্টেড হয় তিনিটাই ডোনেট কৰি আছে ট্ৰাইডেন্টেড কিন্তু ডোনৰ সাইড বহুত আছে কিন্তু এটা সাইডে দিহে লগ লাগি আছে তেতিয়াহ'লে তাক কয় এম্বিডেন্টেড নেক্সট কি আছে কোঅৰ্ডিনেটেড আইসোমারিজম মানে কি মেটেলটো এক্সচেঞ্জ হ'ব মেটেল ইয়াতে ইয়াৰ মেটেল ইয়াতে যদি যায় তাক কয় কোঅৰ্ডিনেটেড আইসোমারিজম তো টোটাল আইসোমারিজম তোমাৰ তিনিটা আছে কি হ'ব মনত থাকিল আয়নাইজেশন আইসোমারিজম হাইড্ৰেট আইসোমারিজম দেন নেক্সট কি আছে লিংকেজ আইসোমারিজমৰ তিনিটা NO2 CN NCS নাইবা CN SCN আৰু এটা আছে কি কোঅৰ্ডিনেটেড আইসোমারিজম যোনটোত মেটেল কেইটা এক্সচেঞ্জ হৈ থাকিব ঠিক আছে ইয়াৰ পিছত আমি অলপমান হাইব্ৰিডেশনৰ কোৱেশ্চন চাওঁ কাৰণ হাইব্ৰিডেশনত এই স্কয়াৰ প্লেনাৰ অক্টাহাইড্ৰেল বিলাক কোৱেশ্চন উঠে তোমালোকক এনেকুৱাকে মলিকুল কেইটামান দিয়া থাকিব মলিকুল কেইটাৰ পৰা তুমি হাইব্ৰিডেশনটো কাউন্ট কৰিব লাগে ঠিক আছে হাইব্ৰিডেশন কাউন্ট কৰাটো মই দেখাই আছো কেনেকৈ কৰে এতিয়া প্ৰথমে ইয়াৰ এই মেটেলটোৰ আমি অক্সিডেশন ষ্টেট ওলাব জানিব লাগিব ক্ৰোমিয়ামক আমি X বুলি ধৰি লওঁ 6 মাল্টিপ্লাই এমাইন কিমান আছে 6 টা আছে এটা কিমান হ'ব এটো নিউট্ৰেল হয় তো 0 ইকুৱেল টু চাৰ্জ কিমান আছে 3 আছে তো আমি 3 লিখি দিলো তেতিয়ালে আমাৰ x ৰ ভ্যালু কিমান আহিব x ৰ ভ্যালু আমাৰ আহি যাব 3 ঠিক আছে তো এতিয়া ক্ৰোমিয়াম কিমান আছে +3 অক্সিডেশন ষ্টেটত আছে তো তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান হ'ব আৰ্গন 3d4s কিমান হ'ব এটো স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম তো আমি ক্ৰোমিয়াম 2+ আমি জানো বহুত ভালকে আৰ্গন 3d তো ক্ৰোমিয়াম 2+ কিমান আছিল স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম d4 এটা 2 টু কিমান কৰিব লাগে 3 কৰিব লাগে তাৰ মানে ইয়াতে ইনক্ৰিজ হৈ আছে কিমান ইনক্ৰিজ হৈছে 1 তেতিয়ালে নাম্বাৰ অফ ইলেক্ট্ৰন কিমান ডিক্ৰিজ হ'ব 1 ডিক্ৰিজ হৈ যাব হৈ গ'ল এটা চাবা তো প্ৰথমে কি হয় হাইব্ৰিডেশন এইবিলাক মই নিখাও আৰু কেনেকৈ আকে হেতু শিকাই দিও 3 4 এটো কিমান আছিল 3d এটো 4s আছিল আৰু এটো
4p হইব এটা চাবা 3d 3 হৈ আছে 3d কেইটা ইলেক্ট্ৰন আছে তিনিটা 1 2 3 এটা এমাইন কেইটা আছে এমাইন আছে 6টা এটো এমাইন আহি যাব এইটো এমাইন আহি যাব ইয়াতে আৰু কোড কোড এমাইন আহিব ইয়াতে এমাইন আহিব ইয়াতে এমাইন টোটাল কেইটা হল 3 4 5 6 ইয়াতে NH3 ইয়াতে NH3 ইয়াতে NH3 ইয়াতে NH3 তো এমাইন আমি কেইটা পাই আছো 6 পাই আছো তো এমাইন কোড কোড পাইছো এই কাৰণে ইয়াৰ হাইব্ৰিডেশন কিমান হ'ব ইয়াৰ কেনেকৈ ওলাই হেতু মই দেখাই দিছো ডি কেইটা আছে ইয়াতে দুটা আছে এছত কেইটা আছে এটা পিত কেইটা আছে তিনিটা আছে তো টোটাল কেইটা কেনেকৈ লিখি দিবা হাইব্ৰিডেশন কেনেকৈ হ'ব ডি দুটা আছে ন ডি স্কয়াৰ এস এটা আছে পি পিত কেইটা আছে তিনিটা আছে এটো ডি স্কয়াৰ sp3 তো এটো কি হ'ব অক্টাহেড্ৰেল শুনা 6টা থাকলে অক্টাহেড্ৰেল 4টা থাকলে কিন্তু সাবধান হ'ব লাগিব 6টা থাকলে অক্টাহেড্ৰেল হ'ব 4টা যদি থাকে হয় স্কয়াৰ প্লেনাৰ হ'ব নহয় হি টেট্ৰাহেড্ৰেল হ'ব যদি ডি অৰবিটেল ইনভলভ হৈ আছে তেতিয়ালে হি স্কয়াৰ প্লেনাৰ হৈ যায় যদি ডি অৰবিটেল ইনভলভ হৈ থকা নাই তেতিয়ালে হি টেট্ৰাহেড্ৰেল হৈ যায় হ'ব তো আমি হাইব্ৰিডেশন ওলাইলো dsp3 ইয়াৰে ম্যাগনেটিক মোমেন্ট হ'ব পাৰে ম্যাগনেটিক কিমান আছিল মিউ ভ্যালু কিমান আছিল √n+2 নাম্বার অফ আনপেয়ার্ড ইলেক্ট্রন কেইটা আছে তাতে তিনিটা আছে তো ইয়াতে ফর্মুলাটো বহাই ওলাই লব পারবা মই ডাইরেক্ট লিখো তিনিটা আনপেয়ার্ড ইলেক্ট্রন আছে 3.8 bm হৈ যাব বয়লার মুরগি নহয় বোর ম্যাগনেটন এনেকে কৰিব লাগে তোমাক হাইব্ৰিডেশন উদে সেফ উঠব পাৰে আৰু সেফ নাইবা জিওমেট্ৰি ইবলা কুটি দিব পাৰে 6টা যদি থাকে লিগেন্ড যদি 6টা থাকে তাহলে অক্টাহেড্ৰেল হয় 4টা থাকলে সাবধান হ'ব লাগে 6টা থাকলে টেনশন নাই আৰু ম্যাগনেটিক মোমেন্ট হৰি দিব পাৰে এনেকুৱা টাইপ আৰু এটা কোৱেশ্চন কৰিলো তেতিয়া আৰু বুজি পাবা ধৰা FeCN6 আৰু ইয়াতে আছে 3- কেনেকৈ হ'ব ইয়াৰ অক্সিডেশন ষ্টেট কেনেকৈ হলাম x প্লাস 6টা আছে সাইনেট কিমান হয় -1 হয় চার্জ কিমান আছে -3 আছে তো কিমান হ'ব x - 6 = -3 তাৰ মানে x + 3 হ'ব তাৰ মানে আইৰণৰ অক্সিডেশন ষ্টেট কিমান +3 মই ডাইৰেক্ট লিখিম এতিয়া +3 আৰ্গন 3d কিমান হ'ব এটো 5 হয়ো এটো তাৰপিছত চোৱা 3d 4s 4p পাঁচটা আছে 1 2 3 4 5 আকি দিলো কিন্তু প্রবলেম কি হল সাইনাইড আছে সাইনাইড মানে স্ট্রং ফিল্ড লিগেন্ডত কি হয় পেয়ারিং হৈ যায় তো ইয়াতে পেয়ারিং হ'ব পেয়ারিং হলে কেনেকুৱা হ'ব এটো পেয়ারিং হৈ গল এটা ইলেক্ট্রনৰ পেয়ারিং হৈ গল এতিয়া সাইনাইড কেইটা আছে 6টা আছে ইয়াতে সাইনাইড আহি যাব ইয়াতে সাইনাইড আহি যাব ইয়াতে সাইনাইড হৈ গল হাইব্ৰিডেশন কেনেকৈ লিখিম কেইটা আছে 6টা আছে না 6টা হলে অক্টাহেড্ৰেল জিওমেট্ৰি শেপ ইয়াতে আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে এটা থাকিলে হি ফৰ্মুলাটো দি ওলাই দিবা आंसर আহি যাব হাইব্ৰিডেশন কেনেকুৱা হ'ব ডি কেইটা আছে দুটা আছে এস কেইটা আছে এটা 1 2 নিলিখে কেমিস্ট্রি পি কেইটা আছে পি তিনিটা আছে ডি স্কয়াৰ sp3 হৈ গল আৰু এটা কৰো তেতিয়া আৰু ভালকে বুজি পাবা এইখিনি F6 3- এটা কেনেকৈ কৰি দিবা অক্সিডেশন ষ্টেটটো ওলোৱাচোন তোমালোকে নিজে অলপমান
অলপ ওলোৱা অক্সিডেশন ষ্টেটটো ওলোৱা ইয়াৰে আইৰণৰ অক্সিডেশন ষ্টেটটো কিমান হ'ব x plus 6 multiply minus 1 equal to itu minus 3 আছে তাহলে minus 3 x minus 6 equal to minus 3 তার মানে x কিমান হ'ব 6 minus 3 মানে 3 x to 3 হ'ব এখিনি বুজি পাইছা চাগে এতিয়া চোৱা হইগল আয়রনের অক্সিডেশন স্টেট +3 হবে +3 তো আর্গন 3d5 তো পাঁচটা ইলেকট্রন আঁকি দিলাম এতিয়া যোনটো এফ আছে এটো হল উইক ফিল্ড লিগেন্ডত পেয়ারিং নহয় ওকে তো এতিয়া আমি তলৰখিনি মুছি দিব পাৰি মই এটো অলপমান ডাঙৰকে কলো এখিনিটো বুজি পাইছা চাগে মই এখিনি ডাকি দিও তেতিয়া স্পেস হৈ যাব 3d 4s 4p এটা চাও পাঁচটা ইলেকট্রন আছে 1 2 3 4 5 হয়ল এতিয়া f কেইটা আছে 6 তো ইয়াতে এটা f আহিল ইয়াতে এটা f ইয়াতে এটা f ইয়াতে এটা f আৰু f দৰকাৰ আছে তাৰ মানে এখিনি অৰবিটেল ইনভলভ হৈ যাব 4p এর পিছত কি আহে d আহে তো কেইটা আহিব ইয়াতে d আহি যাব তো ইয়াতে 1 2 3 4 5 6 হয়গল এতিয়া চাবা হাইব্রিডেশন কেনেকে হ'ব s এটা ইনভলভ হৈ আছে p কেইটা ইনভলভ হৈ আছে তিনিটা d কেইটা ইনভলভ হৈ আছে দুটা তো হাইব্রিডাইজ এটো হ'ব sp3d2 কেইটা আছে লিগেন্ড ছয়টা লিগেন্ড আছে যদি ছয়টা লিগেন্ড থাকে তেতিয়ালে কি হ'ব ইয়াৰ অক্টাহাইড্রাল হ'ব বাকি পাঁচটা আছে আনপেয়ার্ড ইলেকট্রন তো মিউর ভ্যালু কিমান হ'ব মিউর ভ্যালু যদি আমি ওলাও 5.8 bn পাম ওকে এটা উইক আৰু স্ট্রং কেনেকে মই ডিটারমাইন কৰি আছো হেতু চোৱা এটা সিরিজ আছে সেই সিরিজটো যদি মনত ৰাখা হৈ যায় ইয়াতে নাতিলেচোন ৰবা এটা লাইনত লিখো এটা লাইনত লিখলে স্ক্রিনশট লব ভালো হ'ব এই গোটেই সিরিজটো যদি মনত ৰাখা তেতিয়ালে হৈ যাব OX মানে হল অক্সেলেটো OX মানে হল অক্সেলেটো ইন মানে তো জানাই ইন এই বালটিটো আকা তাৰছত ইয়াতে NH2 দিবা এটা বালটি কি ওপৰত NH2 ঢালি দিবা বাস এটো কি হ'ব ডাইইথাইল ডায়ামাইড তো এটো ইন এটো CN এটো CO এই সিরিজটো মনত ৰাখিব লাগে এখিনি উইক হয় এখিনি স্ট্রং হয় কিহৰ কাৰণে +2 যদি থাকে +3 এর কাৰণেও চলি যাব +4 কিন্তু গোটেইখিনি স্ট্রং হৈ যায় ইফালে লিকে স্ট্রং হৈ যায় +4 যদি আয়নটো হয়
যদি +2 এনে জেনেৰেলি +2 আৰু +3 দেখা পাই যায় আইডিয়া হৈ যাব তুমি যদি কোৱেশ্চন অলপ প্ৰেক্টিছ কৰি লোৱা এই সিৰিজটো মনত ৰাখিব লাগে এই সিৰিজটোৰ পৰা এই এমাইন এখিনিৰ পৰা এখিনি ষ্ট্ৰং হয় আৰু বাকি ইফালে উইক হৈ যায় ঠিক আছে এক্সামত তোমাৰ এই এফ সি এন অলপ দূৰে দূৰে দিয়ে ওচৰলৈকে নিদিয়ে আৰু এই সিৰিজটোৰ পৰা কোৱেশ্চন হতে তোমাক ধৰা এই এখিনি পাৰ্টৰ পৰা সুধি দিয়ে এই পাৰ্টটোৰ পৰা OH ৰ পৰা EDT লৈকে এনেকে অপচনত দেখা যায় কেতিয়াবা তোমাক এনেকে দি দিব OH ৰ পিছত অক্সেলেটো থাকে তাৰ পিছত H2 থাকে তাৰ পিছত EDT থাকে কোনটো স্পেক্ট্ৰোকেমিক্যাল সিৰিজ কাৰেক্ট হয় এনেকে সুধি দিয়ে বি অপচনত তোমাক ধৰিলে ধৰা OH দিলে অক্সেলেটো দিলে EDT এ H2O সি অপচনত তোমাৰ EDT এ দিছে অক্সেলেটো দিছে আৰু কি দিব H2O OH দি দিব এইটো অপচন হৈ যাব তো যদি এই সিরিজটো জানা তেতিয়ালে বহুত ইজিলি হয় তোমাক এই যোনটো মাজৰখিনি দিছো OH OX H2O EDT এইখিনি পৰা কোৱেশ্চন বহুত বাৰ হৈছে OH মানে অক্সেলেটোৰ কি আছিল C2O4 2- এই সিরিজটো স্পেক্ট্ৰোকেমিক্যাল সিরিজটোৰ পৰা কোৱেশ্চন খুদে বহুত বাৰ হৈছে এইটো তো তুমি মনত ৰাখি লবা এনে এই NH3 পৰা এমাইনৰ পৰা এইখিনি অলপমান ষ্ট্ৰং হৈ যায় ইফালে এইখিনি উইক হৈ যায় +2 ৰ কাৰণে +3 ৰ কাৰণে তোমাৰ উইক ষ্ট্ৰং চলি যাব +4 ৰ কাৰণে কিন্তু ইমান মানলৈকে ষ্ট্ৰং হৈ যায় ক্লোৰিনৰ পৰা এইখিনি গোটেই ষ্ট্ৰং হৈ যায় +4 সুধা নাই আজিলৈকে এক্সামত তো এইখিনি কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে ভালকে প্ৰেক্টিছ কৰা এইখিনি প্ৰেক্টিছ কৰিলে আহি যাব হাইব্ৰিডেশন ওলোৱা আইসোমাৰিজম ওলোৱা আৰু নোমেনক্লেচাৰ অলপমান চাই লবা কোঅৰ্ডিনেশ্যনৰ নোমেনক্লেচাৰৰো কোৱেশ্চন সুধা দেখা যায় বহুত বাৰ খুদছে কিন্তু কোঅৰ্ডিনেশ্যনৰ নোমেনক্লেচাৰ তো 4-5 বাৰ ইজি নোমেনক্লেচাৰ চাই লোৱা ইমান টান নোমেনক্লেচাৰ চাব দৰকাৰ নাই বাকি যোনটো PDF দিয়া আছে গ্ৰুপত সেইটো প্ৰেক্টিছ কৰি থাকা থ্যাংক ইউ